হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ সময় দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ। আজি দিনটোৰ আৰম্ভণিতে হওক আমি ঈশ্বৰৰ বাক্যৰে আৰম্ভণি কৰোঁ। আজিৰ বাক্য আমি লৈছোঁ যিচয়া 40 অধ্যায়ৰ 29 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে আৰু বল নোহোৱা লোকক অধিক বল দান কৰে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি নিজকে দুৰ্বল, নিজকে আশাহীন, নিজকে আমি দুৰ্ভাগ্য বুলি ভাবিব নালাগে। কিয়নো ঈশ্বৰে যেনেকৈ আমাক বনালে তেনেকৈ আমি ঠিকে আছোঁ। আমেন। সেইকাৰণে ঈশ্বৰৰ বাক্য কৈছে, তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে। যদি আমি জীৱনত ক্লান্ত হৈ যাওঁ, দৌৰি সাঁতুৰি জীৱনৰ যিমানকেইটা পথত আমি ভাগৰি যাওঁ, যদি আমি অশান্তি হৈছে, আমি নিৰাশ হৈছোঁ, তেনেহ'লে ঈশ্বৰৰ বাক্যৰ লগত যদি আমি থাকোঁ, তেনেহ'লে ঈশ্বৰৰ বাক্যই কি কৈছে? ক্লান্ত হোৱা লোকক শক্তি দান কৰে বুলি কৈছে। যদি আমি ঈশ্বৰৰ বাক্যৰ লগত যদি আমি নাথাকি আমি যিমানে যি কৰোঁ, আমাৰ একো লাভ নহ'ব, আমাৰ লোকচান হ'ব, আমি একো লাভ নাপাম। কিন্তু ঈশ্বৰৰ বাক্য যদি আমাৰ লগত থাকে, ঈশ্বৰৰ আত্মা যদি আমাৰ লগত থাকে, তেনেহ'লে তেওঁ বল দান কৰিব, আমাক শক্তি দান কৰিব কৈছে। ক্লান্ত হৈ গ'লেও আমি ভাগৰি নাযাম। আৰু কৈছে, আৰু বল নোহোৱা লোকক অধিক বল দান কৰে বুলি কৈছে। যিবিলাকৰ বল নাই, প্ৰিয় বিশ্বাসীসকল, ইয়াতে শৰীৰৰ বল কোৱা নাই, আত্মিকতাৰ বলৰ কথা কৈছে। ইয়াতে আমাৰ ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু আত্মাত যিটো ধন আমি সাঁচিছোঁ, যিটো ঈশ্বৰৰ বাক্যৰ লগত আমি লাগি আছোঁ, সেই ঈশ্বৰৰ বাক্যহে আমাক বল দিব। সেই ঈশ্বৰৰ আত্মাইহে আজি আমাক বল দিব। আৰু এই বাক্যৰ যোগেৰেহে আমি আত্মাত শক্তি পাম আৰু শৰীৰতো পাম। হালেলুয়া। আমি ঈশ্বৰৰ হয়, আমি সেই ঈশ্বৰৰ পৰা আমি যি খুজিব লাগে, সেই ঈশ্বৰহে আমাক দিব। আমেন। আমি শৰীৰৰ কাৰণে কিমান আমি কষ্ট কৰোঁ, শৰীৰ ভালে থাকিবৰ কাৰণে ভাল ভাল আহাৰ, পুষ্টিকৰ আহাৰ খোৱা যায়, কিন্তু আত্মিকতাৰ ফালৰ পৰা আমি কি কৰোঁ? আমি স্তুতি আৰাধনা ঈশ্বৰৰ লগত লাগি থাকিব লাগে, ঈশ্বৰৰ বাক্য আমি খাব লাগে, পঢ়িব লাগে। এইটোৱে আমাৰ আত্মিকতাৰ আহাৰ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশেষকৈ আমি আত্মিকতাত যদি আমি আগ নাবাঢ়োঁ, তেনেহ'লে আমি ঈশ্বৰৰ লগত থকাৰ নামটোৱে কি হ'ব? আমি ঈশ্বৰৰ লগত থকা ব্যক্তি হ'লে ঈশ্বৰৰ বাক্যত, প্ৰাৰ্থনা আৰাধনাত সকলোবোৰ আমাৰ বলৱন্ত হ'ব লাগিব। আমি জীৱিত হৈ থাকিব লাগিব এই পবিত্ৰ আত্মাৰ লগত, ঈশ্বৰৰ বাক্যৰ লগত। হালেলুয়া। প্ৰভুৱে এনেকুৱা মানুহবিলাককে ভাল পায়, আৰু এনেকুৱা মানুহকে তেওঁ ভাগৰি গ'লেও ক্লান্ত হ'বলৈ নিদিব, আৰু শক্তিহীন হৈ গ'লেও তেওঁ আকৌ শক্তি দান কৰিব, আৰু বল নোহোৱা লোকক বল দান কৰিব। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্য ধন্য পিতৃ ঈশ্বৰ, তুমি ধন্যবাদৰ যোগ্য, প্ৰশংসাৰ যোগ্য। তুমি বল দান কৰোঁতা ঈশ্বৰ, শক্তি দান কৰোঁতা ঈশ্বৰ। ধন্যবাদ প্ৰভু, সদায় যাতে আমি তোমাৰ বাক্যৰ লগত লাগি থাকোঁ, প্ৰাৰ্থনা আৰাধনাত যাতে লাগি থাকিব পাৰোঁ, সমস্যাৰ মাজেৰেও তাৰণাৰ মাজেৰেও। প্ৰভু ধন্যবাদ দিওঁ তুমি আমাৰ প্ৰাৰ্থনা শুনাৰ কাৰণে। যিসকলে শুনি আছে, মানি আছে তোমাৰ বাক্য, এই সকলোকে একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।